পুনৰ স্বাগতম জনাইছো নিৰ্বাচনী সভা এখন দেখুৱাবলৈ বিচাৰিছো য'ত প্ৰচাৰ কৰিলে বিধায়ক প্ৰশান্ত ফুকনে থাউৰাৰ সভা থাউৰাৰ বিধায়ক প্ৰশান্ত ফুকনৰ এক বাম্পাৰ অফাৰ বিজেপিক ভোট দিয়ক আৰু পাওক 1 লাখ টকাৰ উপহাৰ কেৱল উপহাৰেই নহয় মাছ মাংসৰে উৰৰ পুৰাই খাওক এসাজ ধনৰ প্ৰলোভনেৰে ভোটাৰৰ মন জয় কৰা ৰাজনীতি এয়া প্ৰশান্ত ফুকনৰ থাউৰা সমষ্টিৰ ৰাইজক এই অফাৰ দিলে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে টকা দি ভোটাৰক প্ৰলোভিত কৰাৰ এই কৌশলী পদক্ষেপে কিন্তু চৰ্চিত কৰি তুলিছে এতিয়া বিধায়ক ফুকনক 30 তাৰিখে অনুষ্ঠিত হ'বলগীয়া উপনিৰ্বাচনৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত ডিব্ৰুগড়ত আজি ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে থাউৰা সমষ্টিৰ অন্তৰ্গত শুকানপুখুৰী গাঁও পঞ্চায়তৰ ভোটাৰ ৰাইজক ভাষণ প্ৰসংগত বিজেপিত ভোট দিয়ক আৰু একোটা বুথত 1 লাখ টকাৰ উপহাৰ লগতে মাছে মাংসৰে এসাজ খুৱাম বুলি অফাৰ দিয়াৰ লগতে থাউৰা সমষ্টিৰ ৰাইজে বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক জয় কৰাই পঠিয়ালে মন্ত্ৰিত্ব প্ৰদান কৰিম বুলিও গীত গাই দাবী কৰিলে এইটো মুঠে হাইয়েষ্ট ভোট দিব এখনৰ ভিতৰত হাইয়েষ্ট ভোট দিব এই ভোটটোক মই মোৰ ব্যক্তিগত ফালৰ পৰা মই 1 লাখ টকা দিম বুলি ঘোষণা কৰিছোঁ 1 লাখ টকা এই ভোটটোৰ লগত একেলগে বহি ভাত খাম 1 লাখ টকা দিম আৰু লগতে এটা বিহু গাম চকু চাৱনীৰে মন বলি কৰা মিটিকি হাঁহিৰে লটি লটি কৰা তালে চকুৰ পানী দুগালে দুধাৰি তোমাৰ মাৰবা পেৰে মোকে দেখিলে গালে মোৰে সুশান্ত বৰগোহাঁইক জিকাই দিয়ক সুশান্ত বৰগোহাঁই জিকিলে আৰু মই কৈ দিছো দিয়ক সুশান্ত বৰগোহাঁই জিকিলে এবাৰ মই মন্ত্ৰীও দি দিম দিয়ক সুশান্ত বৰগোহাঁইক মন্ত্ৰী পাতি দিম আৰু এই ধৰণে বাম্পাৰ অফাৰ দি অৱশ্যে যথেষ্ট চৰ্চিত হৈ পৰিছে বিধায়ক প্ৰশান্ত ফুকন পৰৱৰ্তী খবৰ লক্ষী পূজা আজি ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষীৰ পূজা অৰ্চনা কৰিছে ভক্তই নিজৰ ঘৰ পৰিয়াল আৰু সমাজখনৰ শ্ৰীবৃদ্ধি কামনা কৰি দেৱী লক্ষীক আৰাধনা কৰিছে ৰাজ্যবাসীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তৰত লক্ষী মন্দিৰসমূহত পৰিলক্ষিত হৈছে ভক্তৰ ব্যাপক ভিৰ পুৱাৰ ভাগৰে পৰা লক্ষীক সন্তুষ্ট কৰিবলৈ দেৱী লক্ষীক পূজা কৰিবলৈ সেৱা কৰিবলৈ ভক্তগণে ভিৰ কৰা পৰিলক্ষিত হৈছে মহানগৰী গুৱাহাটীৰ গণেশগুৰি এটা মন্দিৰ আমি দেখুৱাম আপোনালোকক লক্ষী মন্দিৰত কেনেকুৱা পৰিৱেশ পুনে পুনে গৈছো সংযুক্ত হৈছো আমাৰ সতীৰ্থ জয়ন্ত গোস্বামীৰ সৈতে জয়ন্ত হয় গীতাশ্ৰী মই পুনৰবাৰ আপোনাৰ লগতে অসমবাসী ৰাইজক লক্ষ্মী পূজাৰ শুভকামনা জ্ঞাপন কৰিছো গীতাশ্ৰী এইখিনি মুহূৰ্তত মই উপস্থিত আছো গণেশগুৰিৰ বাৰুৱাৰী লক্ষ্মী মন্দিৰত ঐনবেলিৰ দৰে এইবেলেও লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে বহুসকল ভক্ত আহি উপস্থিত হৈছে ইয়াত নিজৰ মনোবাঞ্ছা পূৰণৰ বাবে ধূপ দীপ নৈবেদ্য আগবঢ়াই চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে আৰু এইখিনি মুহূৰ্তত কিছু আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে শাৰদীয় দুৰ্গোৎসৱৰ পিছত এতিয়া লক্ষ্মী পূজাক লৈ আজি ভক্তিপ্ৰাণ ৰাইজ যথেষ্ট ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে এইখিনি মুহূৰ্তত মই কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাম লক্ষ্মী মন্দিৰত বৰ্তমান পূজা চলি আছে বহুসকল ভক্ত এই মুহূৰ্তত উপস্থিত হৈছে গণেশগুৰিৰ বাৰুৱাৰী লক্ষ্মী মন্দিৰত প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে ইয়াত ভক্তিপ্ৰাণ ৰাইজৰ বাবে প্ৰসাদৰ ব্যৱস্থা সমান্তৰালকৈ এখন বজাৰ এই মুহূৰ্তত আমি দেখুৱাম লক্ষ্মী পূজা উপলক্ষে লক্ষ্মী পূজাৰ বিভিন্ন উপকৰণেৰে বিভিন্ন উপাচাৰেৰে এই বজাৰ ভৰি পৰিছে লক্ষ্মী মন্দিৰৰ সন্মুখত এই বজাৰৰ পৰা বিভিন্ন সামগ্ৰী ক্ৰয় কৰি ভক্তিপ্ৰাণ ৰাইজে লক্ষ্মী পূজাৰ আৰাধনা কৰিছে আমি এই পৰিৱেশ কিছু দেখুৱাইছো আমাৰ দৰ্শকসকলক আৰু লগতে গীতাশ্ৰী মই এইখিনিতে জনাওঁ যে আমি সকলোৱে জানো কোভিড সৃষ্ট পৰিৱেশ প্ৰায় 2 বছৰ ধৰি কোভিডে জুৰুলা কৰিছে সকলোকে ব্যৱসায় বাণিজ্য সকলো বন্ধ হৈ পৰিছে কোভিড সৃষ্ট পৰিৱেশৰ বাবে আৰু আৰ্থিক উপাৰ্জনৰ বাট বহুতেই হেৰুৱাবলগীয়া হৈছে দেশৰ অৰ্থনীতি কি ৰাজ্যৰ অৰ্থনীতি সকলোতে প্ৰভাৱ পেলাইছে কোভিড সৃষ্ট পৰিৱেশে আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া সকলোৱে এটাই কথা কামনা কৰিছে যে ধন ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীয়ে কৃপা কৰক সকলোৰে মংগল কৰক সমাজৰ মংগল কৰক দেশৰ মংগল কৰক ৰাজ্যৰ মংগল কৰক এইখিনি কথাই সকলোৱে কামনা কৰিছে আজি লক্ষ্মী পূজাৰ দিনটোত কিয়নো শাৰদীয় দুৰ্গোৎসৱৰ পিছত মহামাৰী কৰোনাৰ প্ৰকোপ যাতে হ্ৰাস পায় সেই কামনা কৰা হৈছে সমান্তৰালকৈ আজি লক্ষ্মী পূজাৰ দিনটোতো সেইখিনি কামনাই কৰা হৈছে এইখিনি মুহূৰ্তত মই কিছু মংগল পাঠ শুনাবলৈ চেষ্টা কৰিম পূজাৰী আছে মন্দিৰৰ ভিতৰত মই কিছু মন্দিৰৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম
পূজাৰী আছে আমাৰ সৈতে এইখিনি মুহূৰ্তত কিছু যদি আমাৰ দৰ্শকসকলৰ বাবে কিছু মংগল পাঠ কৰি দিয়ে লক্ষ্মী পূজা উপলক্ষে কিয়নো সকলোৱে কামনা কৰিছে যে কোভিড মহামাৰী নাশ হওক হয় হয় মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ ইয়াৰে এই মহালক্ষ্মী পূজাৰ উদ্যোক্তাসকলৰ লগত দ্ৰব্যদাত্ৰী ধনদাত্ৰী আৰু আমাৰ গুৱাহাটীবাসী অসমবাসী গোটেই সমগ্ৰ ভাৰত আৰু দেশবাসীৰ মংগলৰ হৈ আমি পূজা অৰ্চনা কৰিবলৈ লৈছোঁ আৰু মাৰ ওচৰত আমাৰ প্ৰাৰ্থনা যেন এই মহামাৰীৰ যি ৰোগ তেওঁ যেন অচিৰাত নিৰাময় কৰি সকলোকে সুখে শান্তিৰে থাকিবলৈ দিয়ে মা ভগৱতী লক্ষ্মী দেৱী হ'ল ধনৰ অধিষ্ঠাত্ৰী জ্ঞানৰ অধিষ্ঠাত্ৰী আৰু ৰূপ যৌৱন সকলোৰে অধিষ্ঠাত্ৰী মা লক্ষ্মী দেৱী আৰু তেওঁৰ চৰণতে আমি প্ৰাৰ্থনা আৰু পূজা কৰিবলৈ ওলাইছোঁ ওম নমস্তে সৰ্বদেৱানাং বৰদাসী হৰিপ্ৰিয়ে যা গতিষ্ঠাত প্ৰপন্নানাম স্বামী ভূয়াত্ত দৰ্শনাত ওম বিশ্বৰূপাস্য ভাৰজাসী পদমে পদমালয়ে শুভে সৰ্বতঃ পাহিমাম দেৱী মহালক্ষ্মী নমঃস্তুতে মা ভগৱতী দুৰ্গাৰ সৌম্য ৰূপ মা লক্ষ্মী দুৰ্গা পূজাৰ অন্তত এই ভাগ পূজা বাৰ্ষিকভাৱে আমাৰ ভাৰতত উদযাপিত হৈ আহিছে আৰু আমিও মা দুৰ্গাৰ সৌম্য যি ৰূপ মা লক্ষ্মীৰ ৰূপত আমি সকলোৱে তেওঁক আদৰেৰে পূজা অৰ্চনা কৰিবলৈ লৈছোঁ যেন আমি সকলোৱে সুখে শান্তিৰে ধনে ঐশ্বৰ্যে জ্ঞানে মানে সন্মানে আমি যেন সুন্দৰভাৱে জীয়াই থাকিব পাৰোঁ এই কামনা কৰিছোঁ নিশ্চয় আৰু এইখিনি কামনাই সকলোৱে কৰিছে কিছু ভক্ত আছে মই তেওঁলোকৰো মনোভাৱ জানিবলৈ চেষ্টা কৰিম কোভিড সৃষ্ট পৰিৱেশৰ মাজত আমি সকলোৱে দুৰ্গোৎসৱ পালন কৰিলোঁ এইবাৰ লক্ষ্মী পূজাক লক্ষ্মী আইক আমি আৰাধনা কৰিছোঁ কি ক'ব আমি দুৰ্গাৰ পূজাৰ পৰা লক্ষ্মী দেৱীলৈ দুৰ্গা পূজাৰ পৰা লক্ষ্মী দেৱীলৈ আমি দিছপুৰ বাৰোৱাৰী পূজা সমিতিয়ে যি নিয়মানুৱৰ্তিতা পালন কৰি কোভিড বিধি পালন কৰি আমি পূজাভাগ কৰিলোঁ এয়া আমাৰ উদ্দেশ্য আমাৰ ৰাইজৰ যাতে মংগল হয় দেশত যাতে মহামাৰী নিৰাময় হয় এয়া আমাৰ মানে তেখেতৰ প্ৰতি প্ৰাৰ্থনা নিশ্চয় আৰু এইখিনি প্ৰাৰ্থনাই সকলোৱে কৰিছে দেশৰ পৰা এই মহামাৰী যাতে দূৰ হয় কিয়নো কোভিড সৃষ্ট পৰিৱেশে সকলোকে জুৰুলা কৰি তুলিছে বাণিজ্য বসতি লক্ষ্মী এইখিনি আমি জানো গতিকে লক্ষ্মী দেৱীক আৰাধনাৰ জৰিয়তে সেইখিনি কথাই কোৱা হৈছে সকলোৰে ব্যৱসায় বাণিজ্য কৰ্মত লক্ষ্মীয়ে বসতি স্থাপন কৰক তাৰেই কামনা কৰা হৈছে আজিৰ এই পবিত্ৰ দিনটোত গীতাশ্ৰী